everyone, welcome back to my channel. আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দক্ষিণ গুৱাহাটী BEd কলেজৰ এডমিশন সম্পৰ্কে যিমানখিনি কোৱেৰিজ আছে আপোনালোকৰ গোটেইখিনি আনসাৰ কৰিবলৈ মই ট্ৰাই কৰিম। ফাৰ্স্ট অফ অল যিসকলে বিচাৰিছে যে দক্ষিণ গুৱাহাটী BEd কলেজত এপ্লাই কৰিবলৈ ফাৰ্স্ট আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, কাৰণ যেতিয়া আপোনালোকে ৱেবছাইটত সাৰ্চ কৰিব দক্ষিণ গুৱাহাটী BEd কলেজ বা যিকোনো ব্ৰাউজাৰৰ পৰা গুগলৰ পৰা যদি সাৰ্চ কৰে দক্ষিণ গুৱাহাটী BEd কলেজ দেন আপোনালোকে দেন আপোনালোকে এখন ৱেবছাইট মানে দেখা পাব, তাত লিখা থাকিব দক্ষিণ গুৱাহাটী BEd কলেজৰ হোম পেজ বা অফিচিয়েল ৱেবছাইট বুলি থাকিব। তাত আপোনালোকে অলপ স্ক্ৰল কৰিলে দেখা পাব যে ইয়াত বহুত নটিফিকেশ্যন দিয়া আছে। নটিফিকেশ্যনখিনি ডাউনলোড কৰি চাবও পাৰে, অথবা আপোনালোকে মেইন পেজ যিখন হয় মানে এপ্লাই কৰিবৰ কাৰণে www.dgbed.in তাত যদি আপোনালোকে সাৰ্চ কৰে এইটো ৱেবছাইট, দেন আপোনালোকে মেইন যিটো এপ্লাই কৰিবৰ কাৰণে পেজ হয় সেইটোত আপোনালোকে এণ্টাৰ কৰিব। দেন তাত আপোনালোকে সেম নটিফিকেশ্যন ইয়াতো পাব। সেই নটিফিকেশ্যনখিনি আপোনালোকে ফাৰ্ষ্ট অফ অল পঢ়ি ল'ব যে তাত কি দিয়া আছে, যে তাত মানে লিখা আছে ডকুমেণ্টছ কি লাগিব, কেতিয়াৰ পৰা এপ্লাই কৰা হ'ব, গোটেইখিনি এবাৰ পঢ়ি লোৱাৰ পাছতহে আপোনালোকে কৰিব। মই ইয়াত ভিডিঅ'ত যদিও কৈ দিওঁ তথাপি আপোনালোকে নিজে গৈ এবাৰ পঢ়ি ল'ব দেই। তো ছেকেণ্ড মই কথাটো কৈ দিওঁ যে যেতিয়া এপ্লাই কৰিব তাত আপোনালোকৰ পাছৱৰ্ড লাগিব, ইউজাৰ ID লাগিব, এনেকৈ বহুত কিবা কিবি লাগিব পাৰে। তো ফৰ এক্সাম্পল মই আজি দক্ষিণ গুৱাহাটী BEd কলেজৰটোহে দেখাম। তো সেম এনেকৈ আপোনালোকে বেলেগ বেলেগ কলেজৰ য'ত অনলাইন হ'ব তাত আপোনালোকে সেনেকৈ ফ'ল' কৰি যাব। আৰু যদি অফলাইনৰ কিবা ফৰ্ম দি আছে কৰবা তেনেহ'লেতো ভালেই, আপোনালোকে নিজে গৈ তাত আপোনালোকে এপ্লাই কৰিব, মানে ফৰ্মখন লৈ আনি ফৰ্মখন ফিল আপ কৰি যদি ছাবমিটৰ ডেট সেইদিনাখনে দিব পৰা যদি অপশ্যন থাকে তেতিয়া আপোনালোকে লগালগ দি থৈ আহিলে। আৰু যদি বেলেগ একদিন থাকে ছাবমিট কৰাৰ যে এডমিশ্যনৰ দিনাখন তোমালোকে ছাবমিট কৰিব পাৰা, এনেকৈ যদি কিবা থাকে তো তেনেকৈ আপোনালোকে কৰি লওক, মানে ছাবমিশ্যনৰ ডেটটো সুধি আহিব যদি অফলাইন থাকে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীণত মই ধুনীয়াকৈ বুজাই যাম আপোনালোকক, আৰু যিমানখিনি ডিটেইলছ আছে মই স্ক্ৰীণত দেখাম। যদি কিবা বুজি নাপায় কাইণ্ডলি আপোনালোকে মোক কমেণ্ট কৰিব। এইটো ইনফৰ্মেটিভ ভিডিঅ' হয়, চ' মই এইটোত মানে বেছি বাহিৰা কথা আলোচনা নকৰোঁ, ডাইৰেক্ট আপোনালোকক ভিডিঅ'ত স্ক্ৰীণত দেখুৱাই থৈ যাম। ঠিক আছে, বলক আৰম্ভ কৰোঁ। Admission notice for BEd program 2026-28 session online processত এবাৰ এপ্লাই কৰিব দিছে, আৰু এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটত গৈ www.dgbed.in বা www.dgbed.org। আৰু অনলাইন এপ্লিকেশ্যনৰ কাৰণে নটিফিকেশ্যন আৰু ফৰ্ম ফিল আপ গোটেইখিনি আপলোড কৰি দিব তেওঁলোকৰ ফালৰ পৰা। চ' ষ্টাৰ্ট হোৱা নাই, সেইটো বুজাইছে যে এতিয়াও ষ্টাৰ্ট হোৱা নাই, কাৰণ মই যেতিয়া এপ্লাই কৰিব গ'লোঁ ইয়াত দেখুৱাইছে যে পেজটো 2026 জুলাই মাহৰ 27 তাৰিখৰ পৰা 28 তাৰিখলৈকেহে টাইম আছিল বুলি এনেকৈ দেখুৱাইছে। চ' তোমালোকে ভয় খাব নালাগে, এপ্লাই কৰিব পাৰিবা, তেওঁলোকে লিংক খুলি দিয়া নাই এতিয়ালৈকে। ঠিক আছে, আৰু 80 মাৰ্কছৰ ওপৰত যদি জেনেৰেল কেটেগৰীৰ কিছুমানে মাৰ্কছ পাইছা দেন তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু ৰিজাৰ্ভ কেটেগৰীৰ সকলে 60 মাৰ্কছৰ ওপৰত পালে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা যিকোনো কলেজত। ঠিক আছে, আৰু চোৱা কাষ্ট ৱাইজো বহুতো তোমালোকে ৰিজাৰ্ভেশ্যন পাবা। চ' ভয় খাব নালাগে, অলপ কম মাৰ্কছ পালেও এডমিশ্যন হৈ যাব। যিমানখিনিয়ে মোক মেছেজ দি আছা হোৱাটছআপতো, আৰু মই এতিয়া মোৰ ইনষ্টাত মই অনলাইন অহা নাই সেইকাৰণে, কাৰণ বহুত মেছেজেছ আহি আছে। আৰু নেক্সট মই কৈ দিব বিচাৰিছোঁ যিমানবিলাকে নাজানা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড বহুত BEd কলেজ আছে, কিছুমান প্ৰাইভেট কিছুমান গভমেণ্ট, তো বহুত আছে। আৰু 100 ইনটেক কেপাচিটিয়ে থাকে, কিন্তু কিছুমানত প্ৰাইভেটত 50 তোমাৰ কৰে এপ্লাই কৰিব দিয়ে। ঠিক আছে, 50 পোষ্ট থাকে, মানে পোষ্ট বুলি নকয়, চিট কেপাচিটি বুলি কয়, 50 চিট থাকিব। তাৰেও কিছুমান আপুনি গোটেইখিনি এপ্লাই কৰিব নোৱাৰে। তাত মানে টিচাৰ্ছখিনি অলৰেডি যিসকল টিচাৰ্ছ হৈ আছে তেওঁলোকে মানে ট্ৰেইনিং ল'বলৈ আহে, চ' তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ থাকে। ফ্ৰেছাৰ ষ্টুডেণ্টছখিনিক বহুত কম মানে চিট দিয়ে, তো সেইকাৰণে মই সেইটোত নাযাওঁ। প্ৰাইভেটখিনিতে কৈছোঁ 100 চিট থাকিব, আৰু প্ৰাইভেট কলেজ অসমত বহুত আছে, গুৱাহাটীতো ঢেৰ আছে। আৰু দক্ষিণ গুৱাহাটীৰ বিষয়ে জানিব লাগিলে মই এটা কথা স্পষ্টকৈ কৈ দিওঁ যে ফিজ ষ্ট্ৰাকচাৰ এইবাৰ বাঢ়িছে, বহুতেই বেছি বাঢ়িছে। আৰু যিমান বেছিকৈ ভিডিঅ' বনাই আছোঁ আমাৰ প্ৰিন্সিপাল মেমে সিমানেই ফিজ বঢ়াই আছে। মেমে কৈছিলে যে আমাৰ কলেজখনৰ বহুতখিনি ভাল কৰিছা তুমি এনেকৈ তোমাৰ চেনেলত দি,
তো যদি মেমে চাই আছে মই এটাই ৰিকুৱেষ্ট কৰিম, বহুত বেছি হৈছে ফিজটো, কাৰণ বহুতো ষ্টুডেণ্টছে এইখিনি এফৰ্ড কৰিব নোৱাৰে। এইবাৰ বইজ হোষ্টেল ফেচিলিটিও দিছে, ইয়াত চাব পাৰে আপোনালোকে, মই পঢ়ি গৈ আছিলোঁ তাত। মানে আগতে আমাৰ বইজ হোষ্টেল ফেচিলিটি নাছিল, ল'ৰাবিলাকে চব বাহিৰত গৈ ক'ৰবাত ৰুম ৰেণ্ট লৈ থকা আছিলে। আৰু এতিয়া ছোৱালীখিনিয়ে পিজিত, ওচৰতে পিজি এটা আছে, তাতে আছিলে আৰু কিবাকৈ। তো সেনেকৈ হোষ্টেল নাই, ছোৱালীৰ হোষ্টেল, গাৰ্লছ হোষ্টেল নাই, বইজৰো হোষ্টেল নাছিল। তো এইবাৰ বইজ হোষ্টেল ফেচিলিটি দিছে, ভাল কৰিছে, কাৰণ বহুত বাহিৰৰ পৰা ষ্টুডেণ্টছ আছে। চ' ছোৱালীৰো হোষ্টেল এটা হ'লে ভাল লাগিলে হয়। বাট আৰু আগলৈ যাওঁ, আমাৰ এইটো কলেজত দুটা মিডিয়াম আছে, আছামিজ আৰু ইংলিছ। এইটো কথাকে মই কৈ আছিলোঁ, 85,000 কৰি দিছে ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ, মানে এটা বছৰৰ কাৰণে। ফাৰ্ষ্ট ইয়েৰটোৰ কাৰণে 85,000, থাৰ্ড এণ্ড ফ'ৰ্থ ছেমিষ্টাৰ মানে ছেকেণ্ড ইয়েৰত আপোনালোকক দিব লাগিব, আপোনালোকে 70,000 এটা পে' কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ দুটা বছৰ কমপ্লিট হ'ব। আৰু কি ইয়াতে আছে চাব পাৰিব, ICT লেব, চাইক'লজি লেব, কাৰিকুলাম লেব, ড্ৰামা, ডান্স, য়োগা, চব মানে গোটেইখিনি ইয়াতে আছে। আৰু লাষ্ট ইয়েৰো চাব পাৰে 98 ষ্টুডেণ্টে এপিয়াৰ কৰিছিল, পাষ্ট হৈছে 93, ফাৰ্ষ্ট ক্লাছ পাইছে 93, পাছ পাৰ্চেণ্টেজ 94.9%। তো মানে আমাৰ কলেজখনৰ অভাৰঅল আপোনালোকে কিবা এটা আইডিয়া পাইছে মই জানো। চ' এটাই কথা ক'ব বিচাৰিম যে যদি এইখনত মানে আপুনি ডিচাইড কৰিছে এডমিশ্যন ল'ব বুলি, এপ্লাই কৰি থ'ব, কাৰণ কম্পিটিশ্যন বহুতেই বেছি। মানে আগতে মানে ফিজ ষ্ট্ৰাকচাৰটো কম হোৱাৰ কাৰণে মানুহে বেছিকৈ আহিছিল, কিন্তু এতিয়া আৰু ফিজ ষ্ট্ৰাকচাৰৰ কাৰণে নহয়, এনেও মানে বহুতেই বেছি মানে ষ্টুডেণ্টছে ইয়াতে এপ্লাই কৰিব বিচাৰে, কাৰণ আমাৰ এক্সটাৰ্নেল মাৰ্কছ, ইণ্টাৰনেল মাৰ্কছ ভাল দিয়ে। আৰু লগতে যিমানখিনি ষ্টুডেণ্টছে জানে আমাৰ কলেজখনৰ বিষয়ে, বহুত কাৰিকুলাৰ এক্টিভিটিজ যিবোৰ থাকে, ডান্স, ড্ৰামা আৰু যি এক্টিভিটিজ আছে আপোনাৰ য়োগা, গোটেইখিনি মানে ভাল আৰু মানে কৰাই থাকে গোটেইখিনি। আমি নিজেও কৰি পাইছোঁ, সেইকাৰণে মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ এখন কলেজ ভাল বুলি। কাৰণ বেলেগ কলেজত কি কৰা ইমান ভিতৰীয়া কথা মই ক'ব নোৱাৰিম, মই এইখনৰ জানো, চ' এইখনৰ মই জনাই দিছোঁ আপোনালোকক। আগষ্ট মাহৰ পৰাই ক্লাছবোৰ ষ্টাৰ্ট হৈ যাব, আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আগষ্টৰ সেইটো ডেট দিয়া নাই, কিন্তু এইটো যি ছেমিষ্টাৰ ছিষ্টেম কৰিছে, ফাৰ্ষ্ট ছেমিষ্টাৰটো আপোনালোকৰ ডিচেম্বৰতে খতম হ'ব, আৰু জানুৱাৰীৰ পৰা আকৌ ছেকেণ্ড ছেমিষ্টাৰ ষ্টাৰ্ট হ'ব। আকৌ তেনেকৈ নেক্সট আগষ্টলৈকে ৰেগুলাৰ ক্লাছবিলাক চালু হ'ব আপোনালোকৰ ক্লাছ থাৰ্ড ছেমিষ্টাৰৰ, ঠিক আছে। তো থাৰ্ড আৰু ফ'ৰ্থৰটো যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি নিজে যেতিয়ালৈকে উলিয়াই নিদিয়ে নটিফিকেশ্যনখন, আমাৰ কলেজে তেনেকৈ আগতীয়াকৈ নিদিয়ে নিজৰ ফালৰ পৰা, ঠিক আছে। আৰু ইয়াত অকণমান মই চিলেবাছ চেঞ্জ হোৱা যেন পাইছোঁ, কিন্তু বাৰু কি ক'ম, এইখিনি নিজে অলপ চাই ল'ব, মই ডিটেইলছত কৈ নাযাওঁ। শেষত জুবিন গাৰ্গৰ বা জুবিনদাৰ ফটো এখন, আৰু আমাৰ কেদাৰনাথ গ্ৰুপৰ ল'ৰাখিনিয়ে মিলি বনাই যিখন প্ৰস্পেক্টাছটো, এনেকৈ গোটেইখিনি শেষ কৰি লৈ এতিয়া আমি আগবাঢ়িছোঁ অনলাইন এপ্লিকেশ্যন, মানে এপ্লাই কেনেকৈ কৰিব লাগে সেইটো প্ৰচেছ মই দেখাই দিম। তো এটা কনফিউজন চলি আছে ইয়াতে, যে বহুতে এপ্লাই কৰিবৰ কাৰণে ইমেইল ID পাছৱৰ্ড দি আছে, চাইন ইন কৰিব পৰা নাই, বা যিসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে ক্ৰিয়েট এ নিউ একাউণ্ট তাত ক্লিক কৰিছে। তাৰপিছত এনেকৈ এখন পেজ আহিছে, সেইটো পেজ অহাৰ কাৰণে তেওঁলোকে অলপমান কনফিউজ হৈছে যে 27 তাৰিখৰ পৰা 28 তাৰিখৰ যিটো ডেট আছিল তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিছিল, আমি কৰা নাই, এতিয়া আমাৰ এডমিশ্যন কেনেকৈ হ'ব। চ' ভয় খাব নালাগে, এইটো ৱেবছাইটৰ ফালৰ পৰাই ক'ম নে আমাৰ কলেজৰ ফালৰ পৰাই ক'ম, তো এইটো মানে যেতিয়ালৈকে তেওঁলোকে নিজে খুলি নিদিয়ে তেতিয়ালৈকে সেই লিংকটো আপুনি মানে এপ্লাই কৰিব নোৱাৰে, তেওঁলোকে বন্ধ কৰি থৈ দিছে এতিয়া। কাৰণ যোৱাবাৰ আপোনালোকে বহুতেই গম পায়, মই ভিডিঅ' বনাইছিলোঁ যে দক্ষিণ গুৱাহাটী BEd কলেজৰ এডমিশ্যনটো 7 তাৰিখ লাষ্ট ডেট আছিল, মানে 5 তাৰিখে ন'টিচ দিছিল যে অনলাইনো আনিব পাৰা, তোমালোকে অফলাইনো আহিব পাৰা ফৰ্ম ল'বলৈ। তাৰপিছত 7 তাৰিখে লাষ্ট ডেট আছিল আগষ্টৰ, আৰু তেতিয়া তেওঁলোকে এডমিশ্যনৰ ডেটো ৰিলিজ কৰিছিলে, ঠিক আছে। এইটো যোৱা বছৰৰ হয়, চাওক ইয়াতে ধুনীয়াকৈ দি দিছে, মেৰিট লিষ্ট কেতিয়া ওলাইছে গোটেইখিনি, যোৱা বছৰ ধুনীয়াকৈ হৈছিলে, কিন্তু এই বছৰ অলপমান এনেকৈ ৱেবছাইটৰে ইছ্যু আহি আছে। চ' ভয় খাব নালাগে, এইটো সিহঁতে ঠিক কৰি দিয়াৰ পাছত আপোনালোকে এইখিনি আৰামছে এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া অনলাইন এপ্লাই কৰিব যাব, যদি আপোনাৰ এনেকৈ দেখুওৱা নাই, ধুনীয়াকৈ লগ ইন কৰিবলৈ ধুনীয়াকৈ পেজখন অ'পেন হৈ আহিছে, তেতিয়া কেনেকৈ কৰিব লাগিব মই ডিটেইলছত কৈ দিছোঁ, এবাৰ চাই লওক। ক্ৰিয়েট এ নিউ একাউণ্ট তাত ক্লিক কৰিব, তাৰ পাছত আপোনাৰ এখন পেজ অ'পেন হ'ব, তাত আপুনি গোটেই ডিটেইলছ এড কৰিব লাগিব, ফাৰ্ষ্ট নেম, লাষ্ট নেম, ফোন নম্বৰ, ইমেইল ID, পাছৱৰ্ড নিজে এটা ক্ৰিয়েট কৰি ল'ব, মিনিমাম 5 মেক্সিমাম 15 মানে লেন্থ হ'ব লাগিব, ঠিক আছে।
কেপিটেল স্মল লেটাৰ নাম্বাৰ চব এলাউ আছে। তো এনেকৈ গোটেইখিনি এড হৈ যোৱাৰ পাছত আপুনি ৰেজিষ্টাৰ ক্লিক কৰিব। ৰেজিষ্টাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত OTP আহিব বা ভেৰিফাইড হৈ গ'ল বুলি আপোনাক এনেকৈ ইমেইলত আহিব, ঠিক আছে। সেই OTPটো দিয়াৰ পাছতহে এনেকৈ মই নিজৰ কাৰণে কৰিছিলোঁ, চ' আপোনালোকে ইয়াত চাব পাৰে ক্লিক টু এপ্লাই। তো ইয়াতে ক্লিক হিয়াৰ কৰিলে ধুনীয়াকৈ মই এপ্লাই কৰিব পাৰিম মানে, ঠিক আছে। তাৰপিছত এনেকৈ ধুনীয়াকৈ গাইডলাইন এটা আহে, গাইডলাইনটোও মই পঢ়িলোঁ। স্ক্ৰল কৰি 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 এনেকৈ তললৈকে যাই থাকিব আৰু ডিটেইলছত দিয়া আছে কি কি ডকুমেণ্টছ লাগিব সেইখিনিও ধুনীয়াকৈ কৈ দিব আপোনাক। তো সেইখিনি আপুনি ৰেডি কৰি থ'ব লাগিব, পাছৱৰ্ড, ফটো আৰু GU ৰিজাল্ট শ্বীট, মানে যি মই কৈছিলোঁ প্ৰিণ্ট আউট উলিয়াব লাগিব ন, আপুনি য'ত নাম আছে ফাইনেল মেৰিট লিষ্টত সেইটো লাগিব। ডিগ্ৰী আপুনি যি ডিগ্ৰীয়ে পাছ নকৰক, আৰ্টছৰ হওক, কমাৰ্চৰ হওক, ছায়েন্সৰ বেকগ্ৰাউণ্ড হওক, তো পাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিটখন লাগিব। আৰু যদি কিছুমানে মাষ্টাৰ্ছ কৰিছে তো MA বা MSc MCOMৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু অপশ্যনেল হয় কাষ্ট চাৰ্টিফিকেটটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। বাকী যাৰ যাৰ কাষ্ট আছে ৰিজাৰ্ভ কেটেগৰী প্ৰত্যেকে কাষ্ট চাৰ্টিফিকেট ভালকৈ ৰাখিব লাগিব ৰেডি কৰি। আৰু গোটেইখিনি মানে ডকুমেণ্টছ যি আপুনি ইয়াতে আপলোড কৰিব লেছ দেন 1 MB হ'ব লাগিব বুলি কৈছে, বা 2 MBৰ ভিতৰত হ'লে হৈ যাব। আৰু ছিগনেচাৰটো ব্লেক পেন বা ব্লু পেন হ'লে ভাল হয়। এইখিনি পঢ়া হোৱাৰ পাছত ক্লিক টু এপ্লাই কৰিলে কোৰ্ছ বা ক্লাছৰ নামটো চিলেক্ট কৰিবলৈ ক'ব। তাত মই BEd ফাৰ্ষ্ট ইয়েৰ চিলেক্ট কৰি এপ্লিকেশ্যন যিটো ফিজ আছিলে মই 500, এইটো অট'মেটিক আহি গৈছে। বেছিক যি ইনফৰ্মেশ্যন আছে মোৰ এইটো গোটেইখিনি আহিব। ডেট অফ বাৰ্থটো নিজে মই চেঞ্জ কৰিব লাগিব, লাষ্ট নেম ফাৰ্ষ্ট নেম যেতিয়া এপ্লাই কৰাৰ টাইমতে যিটো আছিল সেইটোৱে আহি গৈছে। পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ সেইখিনি মই নিজে ফিল কৰিব লাগিব। চাওক এইখিনিতো অট'মেটিক নাহে কাৰণ পিন কোড, ফোন নম্বৰ চব মোৰ নিজৰ। জেনেৰেলটো অট'মেটিক আহিছে। বাকী ডিটেইলছ লিখিব লাগিব। যদি মই অলৰেডি টিচাৰ হয় দেন মই ইয়াতে ফিল কৰিব লাগিব, জাগা দিয়া আছে, কিন্তু মই ইয়াত ফিল নকৰোঁ কাৰণ মই টিচাৰ অলৰেডি নহয়। বা যোন নহয় তেওঁলোকে একো ফিল কৰিব নালাগে, ব্লেংক এৰি দিব, ঠিক আছে। তাৰপিছত গাৰ্জেন বা হাজবেণ্ডৰ এড্ৰেছ দিব। তাৰপিছত ডিটেইলছখিনি দি উঠাৰ পাছত GUBEDৰ এপ্লিকেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ, মাৰ্কছ কিমান আছিলে আপোনাৰ এণ্ট্ৰেঞ্চ এক্সাম দিয়াৰ পাছত যিটো ৰিজাল্ট আহিছে মেৰিট লিষ্টত সেইটো, ৰেংক কিমান আহিছে সেইটো লিখিব। আৰু এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট। একাডেমিক ৰেকৰ্ডছত বহুতে ভুল কৰে কাৰণ আমাৰ চেঞ্জ হৈছে ন, 5+3+3+4 নহয়, আমাৰ এতিয়া 10+2+3হে মই পঢ়িছোঁ ন। তো কিছুমানৰ চেঞ্জ হোৱাৰ কাৰণে অলপমান দিক্কত হৈছে, ইয়াতে প্ৰব্লেম হৈছে যে এক্সামটোৰ ক্লাছ 10ৰ 12ৰ আৰু ডিগ্ৰীৰ দিব লাগিব, আৰু মাষ্টাৰ্ছ কৰা থাকিলে মাষ্টাৰ্ছৰ দিব লাগিব। ইউনিভাৰ্চিটিৰ নাম, কলেজৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সেই কলেজখনৰ নাম, তাৰপিছত পাছিং মাৰ্কছ দিব লাগিব কিমান আছিলে, মানে আপুনি তাৰ সেই পাছিং যিটো মাৰ্কছ হয় টোটেল মাৰ্কছৰ পৰা আপুনি কিমান পাইছে সেইটোও এড কৰিব লাগিব। ইয়াত বহুত ডিটেইলছ মানে দিব লাগে চ' এইখিনিত ভুল নকৰিব। যদি ভুল হৈ যায় বহুত দিক্কত, মানে বহুত দিগদাৰ হৈ যাব, মানে বহুত ही दिक्कत हो जाएगा। তো এনেকৈ এটা এটা এড কৰিব পাৰি। যিটো বক্স নালাগে ৰেড বাটনটো ক্লিক কৰিলে এইটো অফ হৈ যাব, মানে সেইটো বন্ধ হৈ যাব। ইয়াৰ অফ পাছিংটো দি উঠাৰ পাছত ডিভিজন বা কি ডিভিজন পাইছিলে, ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, ফাৰ্ষ্ট ডিভিজন সেইবোৰ দিব লাগিব। সেইখিনি ক'লোঁ। তাৰপিছত ইয়াত মোৰ অলপ ভুল হৈছে লিখোঁতে, সেবা লিখিব লাগে, মই মিষ্টেক হৈছে। সেইখিনি গোটেই আপোনালোকে ঠিক কৰি লিখিব কাৰণ ভুল হৈ গ'লে আকৌ গোটেইখিনি ফাৰ্ষ্টৰ পৰা কৰিব লাগিব। আৰু যিমান পাৰে কেয়াৰফুলি কৰিব যাতে ভুল নহয়েই, আৰু ভুল নহ'লে ভাল, মানে একেবাৰতে আপোনাৰ সেইটো একচেপ্ট হৈ যাব ফাইলটো, এপ্লিকেশ্যন ফৰ্ম মানে ফৰ্মখন আপোনাৰ। তাৰপিছত ক্লাছ দিলোঁ, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন যি পাইছে সেইটো দিব। ছাবজেক্টত বহুতৰে কনফিউজন লাগে কাৰণ পাৰ্চেণ্টেজ অফ মাৰ্কছ সেইটো চবে জানে, আৰামছে পাৰিব। ছাবজেক্ট মানে 10ত কি আছিলে গোটেই দিলে, 12ত যি আছিলে চব দিলে। BEd মানে মই কেনেকৈ দিছোঁ, মোৰ প্ৰথমে দিছোঁ মোৰ মেজৰ কি আছিলে, মেজৰটো দি উঠি কমা দি বাকী মোৰ যিমান ইলেক্টিভ আছিলে, বাকী যিবোৰ ছাবজেক্ট আছিলে সেইবোৰ গোটেই দিছোঁ। তো সেনেকৈ আপোনালোকেও দিব পাৰে। কিছুমানৰ মাইনৰ ছাবজেক্ট, মেজৰ ছাবজেক্ট যি আছিলে গোটেইখিনি দি থৈ দিব। আৰু এইখিনি গোটেই হোৱাৰ পিছত এগ্ৰী কৰিলোঁ। এগ্ৰী কৰি উঠাৰ পিছতহে মই বাকী যি পাছৱৰ্ড, ফটো, ৰিজাল্টৰ যিখিনি প্ৰিণ্ট আউট সেইটোৰ ডিটেইলছ, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট যি কৈছে ইয়াত, MA পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট গোটেইখিনি ইয়াত দিম।
আৰু যাৰ অলৰেডি ৰেডি নাই তেওঁলোকে আগতীয়াকৈ ৰেডি কৰি ল'ব, তাৰপিছতে এপ্লাই কৰিব আহিব। বাৰে বাৰে এখন পেজ মানে কাটি দি ক্ল'জ কৰি ফিৰ আকৌ নেক্সট সেইটো পেজত যোৱা, যদি ফোনত কৰি আছে তো মানে সেইটো মানে লগ আউট হৈ যাব। চ' কেয়াৰফুলি কৰিবা কামখিনি। গোটেইখিনি আপলোড হৈ যোৱাৰ পিছত প্ৰিভিউ এটা লিংক আহিব, সেইখন গোটেই চাই ল'বা যে গোটেই ঠিক আছে কি নাই। তাৰ পাছতহে ফাইনেল ছাবমিশ্যন ক্লিক কৰিবা। আগেন দি নল'বা, কাৰণ একবাৰ যদি ফাইনেল ছাবমিশ্যন ক্লিক কৰিলা দেন তোমালোকে একোৱে চেঞ্জ কৰিব নোৱাৰিবা। চ' অলপমান কেয়াৰফুল হৈ গোটেইখিনি কাম কৰিবা, দেন তোমালোকৰ ফৰ্মটো ছাবমিট হৈ যাব। আৰামছে তোমালোকৰ যি এপ্লাই কৰিবলগীয়া থাকে কামটো কমপ্লিট হ'ব। আৰু যিমানবিলাকে সুধিছে ইউনিফৰ্মটোৰ কথা, এইটো হ'ল গাৰ্লছ এণ্ড বইজৰ ইউনিফৰ্ম। আৰু আজি যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে যিখিনি আপুনি বুজি পোৱা নাই, যি পাৰ্ট বুজি পোৱা নাই বা কিবা আপোনাৰ সুধিবলগীয়া কিবা যদি আছে কুৱেৰিজ, তো আপোনালোকে কমেণ্টত জনাব। আজিলৈ ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আগলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত। টিল দেন ষ্টে ছেফ, ষ্টে হেল্ডি, ষ্টে টিউন ফৰ নেক্সট ভিডিঅ'। বাই বাই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল দি এণ্ড।